গাইছ বৰ্তমান গাড়ীৰ পৰা নামিলো আৰু বৰ্তমান আমি আছো চাপাগুৰি আৰু আজি আমি সকলোৱে ওলাইছো সৰবগত থকা গৰখীয়া মন্দিৰলৈ আৰু মন্দিৰত যোৱাৰ আগতে ফল-মূল লৈ ললো চাপাগুৰিৰ পৰা বাকি ফল হৈ গল বলক এতিয়া যাও সৰবগ হাই আৰু এনেকে বিজনী টুল গেট পাৰ হলো আৰু অকমান গলে পাই যাম সৰবগ গৰখীয়া মন্দিৰটো বলক আহি পালো দে আৰু এনেকে গছত গামোচা বান্ধিবৰ কাৰণে গামোচা মন্দিৰৰ বাহিৰতে পাই যাব তো ঘৰৰ পৰা না আনিলেও চলি যাব মাত্ৰ 50 টকা মানতে পাই যায় গামোচা তো বলক ভিতৰত যাও এতিয়া আৰু ইফালে ভৰি যোৱা হৈ গ'ল আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছো গৰখীয়া তো বলক এতিয়া ভিতৰত সোমাও আৰু ইয়াতে কোনোবাই ডাস্টবিনত ফেৰাব এৰি বাহিৰতে ফেৰাই দিছে তো ভণ্টিয়ে ডাস্টবিনত ফেলাই দিলে ভেৰি গুড ভেৰি গুড আৰু এনেকে আপোনালোকে কেমেৰামেন বহুত কেইটা পাই যাব শুনে মানে এনেকে ফটো ফ্ৰেম কৰি দিয়ে 200 টকা আমিও ভাবিছো ৰব এটা ফটো ফ্ৰেম কৰি কেনে লৈ যাম বাট তাৰ কি আগত মন্দিৰবোৰত পূজা কৰি কেনে ওলাও আৰু গামোচা বান্ধো তাৰ পিছত যোৱা টাইমত এটা লৈ কেনে যাম তো বলক আৰু ইফালে ভিতৰৰে আহিলো এইটো গছত চাওক না কেনেকে একদম পুৰা কষ্ট মস্তকে এটা গাত মাৰি দিছে ডাঙৰ ন এইটো চাওক কিমান ডাঙৰ বাকি এইটো চাওক এইটো আৰু ডাঙৰ এই গাইছ গছটোৰ 3 ৰাউণ্ড ঘূৰিব লাগে মানে বলক বাস এই ৰাউণ্ড হৈ গ'ল আৰু 2 হ'ব আৰু এতিয়া গাইছ 2 ৰাউণ্ড হৈ গ'ল এতিয়া লাষ্ট 1 ৰাউণ্ড বলক বাকি গাইছ লাষ্ট 1 ৰাউণ্ড হৈ গ'ল দে 3 ৰাউণ্ড হৈ গ'ল আৰু এতিয়া গামোচা বান্ধিবৰ কাৰণে সকলোৱে ৰেডি হৈ গৈছে ইফালে বাইদেউ হাতৰ গামোচা আৰু ইফালে মাৰ হাতৰ গামোচা জিঠি হাতৰ গামোচা চবৰে হাতৰ গামোচা আৰু এতিয়া গামোচা বান্ধিম বলক আৰু ময়ো এটা গামোচা লৈ দিলো এতিয়া গামোচা বান্ধিম আৰু গামোচা বান্ধাৰ আগত মানে গামোচা ক'ত বান্ধিম সেইটো চাই আছো চব কিমান গামোচা সৰবগত অৱস্থিত থকা গৰখীয়া মন্দিৰটো আমি গৰখীয়া গোহাঁই থান বুলিও জানো এইটো ডেডিকেট কৰে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত আৰু এতিয়াতো আপোনালোকে ভাবি আছে গছত গামোচা কিয় বান্ধি আছো ইয়াতে মনৰ পৰা বিশ্বাসত গামোচা বান্ধিলে হেনো মনৰ আশা পূৰ্ণ হয় আপোনালোকেও আহক ইয়াতে বহুত ধুনীয়া পৰিৱেশ লগতে মনটো কিবা এটা যেন শান্তি লাগি যায় আৰু আপোনালোকে গৰখীয়া থানৰ বিষয়ে কিবা জানিলে কমেণ্টত ক'ব নাপাহৰিব দেই এইটো সোমাইছিলো মেইন গেট এইটো আৰু গামোচা বান্ধি কেনে এইফালেদি বিচাৰি ওলা আৰু এতিয়া আমি যাম সেই তাতে যাম তাতে মাছবোৰ আছে তাতে মুড়ি চুৰি খুৱাই তো আমিও যাই কেনে তাতে খুৱাম কি বলক এতিয়া ভিতৰত বৰ্তমান আমি আহিলো নদীত চব আমি এতিয়া তলত নামি আছো মাছবোৰক মুড়ি খুৱাবৰ কাৰণে বাট মাছ এটাও দেখা নাপাই আছো বাকি গাইছ মোৰ ভইচটো ইগনোৰ কৰিব কাৰণ গলা একদম পুৰা বহি গৈছে মাছ আহিব বুলি মুড়িটো দি দিলো পাৰ হৈ আহি পাল কাবুতাৰ বাকি ইয়াতে যাও বলক ইয়াতে আহিলো চাও গাইছ আমাৰ লাগটোই বেয়া না কাছ দেখা পালো না মাছ দেখা পালো এটাটো আৰু পাৰটো হাতত নাহিল কি কম আৰু আৰু বৰ্তমান আমি পথাৰলৈ গৈছো ইয়াতে আৰু মানুহ চক লৈ কেনে বাহিৰলৈ ওলালো মানে খাব কাৰণে বহুত বেছি ক্লিন আৰু গাইছ ইফালে আহি পাল খাই কেনে বাহিৰত লগ পাই আছো আৰু এনেকে পকাত খাই হাত ধুই কেনে ওলালো ভাত পকাত খাই আহিলো ইয়াৰ পৰা ওলাই কেনে ইফালে সোমাইছিলো সোমাই কেনে সেই পিছফালেদি এনেকে খাই এনেকে ইয়াতে আহিলো ইয়াতে জিৰণি ইয়াতে পুখুৰীটোও আছে চাওক এইটো পুখুৰী আৰু আমি ইয়াতে ৰেষ্ট লৈ আছো বহি কেনে কিমান ধুনীয়া গছৰ তলত একদম বহুত বেছি আৰু ভাতটো বহুত টেষ্টি লাগিছে কাৰণ পকাত যিহেতু কাৰণে বহুত টেষ্টি লাগিছে সঁচাকৈ আৰু গছৰ তলত আছে চাওক কিমান ধুনীয়া বতাহ মাৰি আছে আৰু আজি মই ফাৰ্ষ্ট টাইম আহিলো আৰু আমাৰ সকলো ঘূৰা হৈ গ'ল চাৰিওপিনে চালো কি আছে কি নাই আৰু এতিয়া অলপ ৰেষ্ট লৈ কেনে ঘৰলৈ যাওঁ ভণ্টিক চাব নাই ই শুই আছে দে বল যাওঁ বল ঘৰত যাওঁ
ৰ'ব ঘৰত যোৱাৰ আগতে তেতিয়া যে দেখিছিলোঁ এনেকৈ ফটো উঠাই কিনে একেবাৰে ফ্ৰেম কৰি দিয়ে তো এইটো এটা লৈ কিনে যাওঁ তো ফাৰ্ষ্টত খুৰীহঁতে উঠি আছে তাৰপিছত মা আৰু মই উঠোঁ তো বৰ্তমান এতিয়া মা আৰু মই উঠোঁ জাষ্ট 3 কপি না 2 কপি পটকৈ মাৰিম একো পোষ্ট দিবই নোৱাৰোঁ এনেকৈ তো কেনেকুৱা মানে হয় গম নাপাওঁ ফটোটো ওলাৰ পিছত গম পাম বাকী মানে পোষ্ট দিব টাইমে নাপাওঁ ডাইৰেক্ট সেই পোষ্ট দিয়াৰ লগে লগে তোলালে 2টা ক্লিক কৰিল পাছ হৈ গ'ল না ফটোটো দেখুৱাইছে এতিয়া ডাইৰেক্ট উৰাই কেনে তেতিয়াই দেখে তো উৰি কেনে তেনেকুৱা হয় আপোনালোকক দেখাম বাকী গাইজ ফাৰ্ষ্ট 2টামান ফটো উঠিলোঁ সেইটো ভাল হোৱা নাই কাৰণে আৰু এবাৰ ৰিপিট ফটো উঠিলোঁ এতিয়া চব তেনেকুৱা ইফালে লৰো হৈ গ'ল হেভ এ নাইচ ডে থেংক ইউ ভিজিট এগেইন আৰু ইফালে খুৰীহঁতৰটো হৈ গ'ল বলক এতিয়া ঘৰলৈ যাওঁ বাকী গাইজ গৰখীয়া মন্দিৰৰ পৰা ওলালোঁ আৰু যাওঁ এতিয়া ঘৰত আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম নিউ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই বাকী আহি পালোঁ আমাৰ মেজিকত বলক যাওঁ এতিয়া